অনিতা ডেকা নামৰ এই মহিলাগৰাকীয়ে যি ষ্টেটমেণ্ট দিছে তেওঁ কৈছে জুবিন দাক তেওঁ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে তেওঁ যি কালচাৰেল ভিক্টিমৰ কথা যে কৈছে কালচাৰেল সিন্ডিকেটটো কৰা পাৰ্টিৰ মেম্বাৰ হয় এগৰাকী মহিলা এই অনিতা ডেকা শ্যামকানু মহন্ত এই মানুহবিলাকে জুবিন দাক আচলতে কমোডিটিৰ নিচিনাকে ব্যৱহাৰ কৰিছিলে অভিনীল হত্যাকাণ্ডৰ যি জাজমেণ্ট আহিছে আজি হেতুক লৈ আমিও মুঠেও সন্তুষ্ট নহয় কেৱল পৰিয়ালৰ লোক বুলি ক'লে ভুল হ'ব অসমৰ চাগে বহু মানুহে সকলোৱে এই গোটেই ঘটনাটো আচলতে দেখিছিলে নিজৰ চকুৰ সন্মুখত কাৰণ ভিডিঅ' হৈছিলে আপোনালোকে নিশ্চয় সকলোৱে সেই সময়ত বাতৰি কৰিছিলে কেনেকুৱা ভয়াৱহ এটা আচলতে হত্যাকাণ্ড আৰু মোৰ মনত পৰে যে এই সময়ত আচলতে অভিনীলে আমি অসমীয়া হয় বুলি নিজৰ জীৱন ভিক্ষা কৰিছিলে কাৰবাৰ কোনোবাই যদি কয় যে এই যিসকল তাত কালপিত আছিলে তেওঁলোকৰ কাৰবাৰ দুখ নাই বুলি যদি কয় সেইটো কেতিয়াও আচলতে মানি ল'ব পৰা বিধৰ নহয় তেওঁলোকে বহুত ভিক্ষা কৰিছিলে যে নিজৰ জীৱনটোৰ কাৰণে যে আমি অসমীয়া আমি আৰ্টিষ্ট তেনেকুৱা ধৰণৰ কথা কৈছিলে গতিকে এনেকুৱা এটা জঘন্য হত্যাকাণ্ড যিটো হ'ল হত্যাৰ বিনিময়ত আচলতে যিটো এটা জাজমেণ্ট আহিছে আমি ভাবিছিলোঁ যে হত্যাৰ অভিনীলৰ যিটো হত্যাকাণ্ড ইয়াৰ যিবিলাক আচলতে দোষী তেওঁলোকৰ মাৰ্ডাৰ হ'ব লাগিছিল আচলতে ফাঁচি হ'ব লাগিছিল আমি ফাঁচি বিচাৰি আহিছিলোঁ কিন্তু ফাঁচি নহ'ল আৰু গোচৰ প্ৰক্ৰিয়াটো আপোনালোকে দেখিলে 8 বছৰ লাগিলে 8 বছৰ লগাৰ কথাটো কিয় কাৰণ ইয়াত আচলতে গভৰ্ণমেণ্টৰ ইণ্টেনশ্যন ভাল নহয় গভৰ্ণমেণ্ট চিৰিয়াছ নহয় সেইকাৰণে ফাষ্ট ট্ৰেক আদালত নিদিলে সেই সময়তে এতিয়া আপোনাৰ এতিয়া যাৱজ্জীৱন কাৰাদণ্ড বুলি ক'লে আপোনাৰ 14 ইয়াৰ্ছ হয় এতিয়া 8 বছৰ লাগিলে 8 বছৰটো তাতে প্লাছ হ'ব 6 বছৰমানৰ পাছত ওলাই আহিব চাগে অধিবক্তা আছে আমাৰ মাজত গতিকে সেই কথা বতৰালৈ আমি দেখিছোঁ এনেকৈ আচলতে গোচৰ প্ৰক্ৰিয়াবিলাক যদি হয় তেতিয়াহ'লে আমাৰ আইনৰ শাসন বুলি যিটো কওঁ আমি বা ন্যায়ালয়ৰ ওপৰত আমাৰ যিটো ভৰসা আস্থা যিটো থাকে সেইটো লাহে লাহে কমি আহিছে আৰু আপোনালোকে দেখিছে সেইবিলাক জুবিনদাৰ ক্ষেত্ৰত যিটো হৈছে সেই সম্পৰ্কেও আপোনালোকে দেখিছে যে জুবিনদাৰ হত্যাকাণ্ডৰ গোচৰটোক লৈও আচলতে যি ধৰণে চৰকাৰ চিৰিয়াছ হ'ব লাগিছিলে সেইবিলাক আমি দেখা নাপালোঁ এতিয়া লাহে লাহে দেখিছোঁ যে চৰকাৰৰ লগত বুজাবুজি আছিলে নে কি নাজানো এতিয়া হত্যাকাৰী পক্ষ শক্তিশালী হ'বলৈ আৰম্ভ কৰিছে আমি দেখিছোঁ তেওঁলোকৰ পুৰা বৰ বৰ কথা এতিয়া মিডিয়াৰ সন্মুখত আৰু এই যি শ্যামকানু মহন্ত বা তেওঁলোকৰ যি এডভকেট আছিলে বা আজি অনিতা ডেকা মহন্ত সেইগৰাকী মহিলাৰ বক্তব্য আমি শুনিছোঁ আৰু তেওঁলোকৰ বক্তব্যৰ পৰা এটা কথা ওলাই পৰে যে মুখ্যমন্ত্ৰীৰ লগত বুজাবুজি আছিল নেকি কাৰণ আৰম্ভণিৰ পৰাই কেনেকুৱা ধৰণে মুখ্যমন্ত্ৰীজনে ভূমিকা গ্ৰহণ কৰিছে অসমৰ ৰাইজে মনত ৰাখিছে পূজাৰ ছুটি আপোনাৰ দীঘলীয়াকৈ দি দিছিলে ৰাইজৰ প্ৰতিবাদৰ পাছতহে তেওঁলোক গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু আপোনাৰ এই বেল পিটিশ্যন যে ফাইল কৰা হৈছিলে আপোনাৰ সেইটো উইড্ৰ কাৰ কথা মতে কৰা হ'ল সেই কথা বতৰাবিলাক আমি দেখি আছোঁ গতিকে জুবিনদাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে এই ন্যায় প্ৰক্ৰিয়াটো চলিছে আমাৰ গোটেইবিলাক মনিটৰিং কৰি আছোঁ আমি কৰি আছোঁ গোটেই আপোনাৰ SITৰ গঠনৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে তেওঁলোকে কেনেকৈ চাৰ্জশ্বিট আচলতে ফাইল কৰিলে চমক দেখুৱাবৰ কাৰণে 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট বনালে সেইবিলাক আমি দেখিছোঁ খুৰুঙাবিলাকো বহুত দেখিছোঁ হত্যাকাৰীৰ মাজত আপোনাৰ ক্লাছিফিকেশ্যনটো আপোনালোকেও দেখিছে 11 জন মানুহক কেনেকৈ ৰেহাই দিয়া হ'ল তেওঁলোকে ইয়াত অভিযুক্ত হিচাপে সজাইছে সেইবিলাক দেখিছোঁ সেইবিলাক মানুহ থাকি গ'ল সেই শুনানিত যি জাজমেণ্টে নাহক কিয় কিন্তু এতিয়াও আপোনাৰ আধৰুৱা কাৰণ হত্যাকাৰী যিসকল আছিলে ইয়ত পাৰ্টি কৰোঁতে যিমান আচলতে তাত ব্যক্তি উপস্থিত আছিলে তাৰ পৰা 5 গৰাকী আনিছে বাকী 11 জনক ৰেহাই দিয়া হৈছে আৰু তেওঁলোকৰ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ বক্তব্য আছিলে যে এইকেইজন মানুহৰ ব্ৰাইট এটা ফিউচাৰ আছে এনেকৈহে কয় মুখ্যমন্ত্ৰীয়ে আৰু মুখ্যমন্ত্ৰীৰ কথা বতৰাবিলাকৰ পৰা আমাৰ উমানে হৈ গ'ল যে আচলতে এই শ্যামকানু মহন্ত জুবিন দা হত্যাকাৰী যিসকল মানুহ আছিলে তেওঁলোকৰ পক্ষতহে মুখ্যমন্ত্ৰীগৰাকী আছে আৰু তেওঁ কৈছিলে কি যে ফাষ্ট ট্ৰেক আদালতত বিচাৰ হ'লে এতিয়াই ওলাই যাব বোলে সেইবিলাক কি ষ্টেটমেণ্ট আহিছে মুখ্যমন্ত্ৰীৰ পৰা আপোনাৰ ফাষ্ট ট্ৰেক আদালত আৰু বেলেগ নৰ্মেল আমাৰ এই আদালতবিলাক বেলেগ তাত আইন কানুন বেলেগ তাত ছেকশ্যন বেলেগ লাগি যাব নেকি এতিয়া এনেকুৱা কাহিনীটো নাই গতিকে এই জুবিনদাৰ ক্ষেত্ৰত সাংঘাতিক ধৰণৰ অন্যায় হৈছে আৰু অনিতা ডেকা নামৰ এই মহিলাগৰাকীয়ে যি ষ্টেটমেণ্ট দিছে তেওঁ কৈছে জুবিন দাক তেওঁ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে তেওঁ যি কালচাৰেল ভিক্টিমৰ কথা যে কৈছে কালচাৰেল সিন্ডিকেটটো কৰা পাৰ্টিৰ মেম্বাৰ হয় এগৰাকী মহিলা এই অনিতা ডেকা শ্যামকানু মহন্ত এই মানুহবিলাকে জুবিন দাক আচলতে কমোডিটিৰ নিচিনাকে ব্যৱহাৰ কৰিছিলে সেই কথা বতৰাবিলাক আমি দেখিছোঁ ইয়াত সেইকাৰণে খানাপাৰ ৰঙালী বিহু পাতোতে আপোনাৰ জুবিন দাই তাত আপত্তি কৰিছিলে আমি দেখিছোঁ আপোনালোকৰ সংবাদ মাধ্যমতো ওলাইছে গতিকে সাংঘাতিক ধৰণৰ আচলতে জুবিন দাক যে আত্মসাৎ কৰি আছে জুবিন দাক ব্যৱহাৰ কৰি যে তেওঁলোকে লুটপাট চলাই আছে সেইবিলাক জুবিন দাই গম পাইছিলে সেইকাৰণে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেললৈ আচলতে জুবিন দা যাব খোজা নাছিলে জুবিন দা বহুত ভাগৰি আছিলে মই এটা কথাই কৈ দিম মই যেতিয়া ক'ব দিছিলে এই যে জীয়াই থকাৰ সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জুবিন দাক কিমান অপমান কৰিছিলে অখিল গগৈ নিজৰ অনুষ্ঠানত মাতা নাছিলে আজি অখিল গগৈ চেণ্ডেল খুলি জুবিন ক্ষেত্ৰত গৈ মানুহ কেমেৰালৈকে সন্মান কৰে কিন্তু জীয়াই থাকোতে এই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোকক সন্মান দিয়া নাই জাতীয় সংগঠন মোৰ আপোনালোকৰ কথা মই কোৱা নাই আপোনালোকৰ সংগঠনে কিমান অপমান কৰিছে জুবিন গাৰ্গক এটা অনুষ্ঠানত মাতা নাই এটা অনুষ্ঠানত আপোনালোকে মাতা নাই এটা কি কৈছিলে আপোনালোকৰ ষ্টেটমেণ্ট আৰু এগেইনষ্ট পাৰ্টিজন আপোনালোকে কওক যে কৃষক মুক্তিয়ে কি সন্মান দিছে জুবিন গাৰ্গক ৰাজহুৱা কি সন্মান দিছে এটা ষ্টেটমেণ্ট আছে নেকি কিয় এতিয়া কৈ আছো যে মই জাতীয় জীৱনৰ ব্যক্তিক কৃষক মুক্তিয়ে কৰবাত সন্মান দিয়া আপুনি দেখিছে কৃষক মুক্তিয়ে জুবিন গাৰ্গক অলপো সন্মান দিয়া নাই অখিল গগৈয়ে কেতিয়াও সন্মান দিয়া নাই আজি চেণ্ডেল খুলি মানুহে দেখায় আমাৰ সন্মুখত জুবিন দাই কয় দাদা আমাৰ সন্মুখত জুবিন দাই কয় যে মোৰ যদি ভুল দেখো তহঁতি কবি মনে মনে বহি নাথাকিবি সেই কথা কয় জুবিন দাই সেই অনুৰোধ আছিলে তেতিয়া সেই কথাটো ক'লে কেতিয়াও আমাৰ এগেইনষ্টত এটা ষ্টেটমেণ্ট জুবিন দাই দিয়া নাই মুনে যিটো কথা ক'লে যে #জাষ্টিছ ফৰ জুবিন গাৰ্গ ছ'চিয়েল মিডিয়া যিটো কেম্পেইন সেইটো তেওঁৰ মতে কৰিব নালাগে বুলি কোৱাৰ নিচিনা লাগিছে মানে মই নালাগে ডিজিটেল মিডিয়া মুভমেণ্ট সেই মুভমেণ্টক যিটো আচলতে সমালোচনা কৰা হৈছে সেইটোত কি দুখ আছে ৰাইজৰ
সেইটোতো দুখ নাই ৱৰ্ল্ড ৱাইড এই ডিজিটেল মুভমেণ্টটো গৈছে সেইটোতো ভুল হ'ব নোৱাৰে আৰু সকলোৱে জুবিন দাক ভাল পায় জুবিন দাৰ জাষ্টিছ বিচাৰিছে সেইটো মানে ৰাজনীতি নহয় কিন্তু সেই কথাটো কোনেও আচলতে সমৰ্থন কৰিব নোৱাৰে আৰু 2 নম্বৰ কথাটো হৈছে এতিয়া বিজেপিৰ ষ্টেটমেণ্টবিলাক বেলেগ বেলেগ প্ৰথমতেতো ক'লে যে জুবিন গাৰ্গক মুখ্যমন্ত্ৰীয়ে ক'লে জুবিন গাৰ্গক আমি ন্যায় দিলোঁ বিজেপিয়ে ন্যায় দিলোঁ তাৰ পাছত আকৌ ক'লে হেৰি ন্যায়টোতো আমি দিব নোৱাৰো ন্যায়টো আদালতেহে দিব আদালতেতো ইলেকশ্যন নেখেলে এনেকুৱা কেতবোৰ মন্তব্য আপোনালোকে নিশ্চয় দেখা পাইছে গতিকে এই তদন্ত প্ৰক্ৰিয়াটোক লৈ সেইকাৰণে মই কৈ আছো যে আমাৰ এই বিজেপি চৰকাৰখন বা মুখ্যমন্ত্ৰী কেতিয়াও চিৰিয়াছ নহয় সেইকাৰণে এই চাৰ্জশ্বিটখন তেওঁলোকে ফাইল কৰি 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট বনাই বাহ ল'ব খুজিছে সেইটো মেইন কথা নহয় এই চাৰ্জশ্বিটৰ জৰিয়তে এই হত্যাকাৰীসকলে ফাঁচি হ'বনে নাই সেইটোহে লাগে আমাক নে 30 তাৰিখৰ পাছত তেওঁলোক মুকলি আকাশৰ তললৈ আহিব সেই কথা বতৰা জামিন পাব নেকি আমাৰ আশংকা আছে চাৰ্জশ্বিটখন দেখিলেতো মই এলিগেশ্যন বুলিয়ে ভাবো তাত কোনো তেনেকুৱা প্ৰমাণ যে দিছে তেনেকুৱা আমি দেখা নাই মানে চাৰ্জশ্বিট আমি অভিযোগেৰে পৰিপূৰ্ণ গতিকে সেইকাৰণে আমাৰ আশংকা হৈ আছে যে এই চাৰ্জশ্বিটখন সঁচা সঁচিকে কোনো আচলতে কামত নাহিব এডিশ্যনেল চাৰ্জশ্বিটৰ কথা কৈ আছে বিৰোধীয়ে আচলতে এডিশ্যনেল চাৰ্জশ্বিট আকৌ নতুন চাৰ্জশ্বিট ফাইল কৰিব পৰা তাতো ব্যৱস্থা নহয় থাকিব অপশ্যন থাকিব ডেফিনেটলি থাকিব গতিকে আমি জুবিনদাৰ ন্যায় বিচাৰিছো অসমৰ প্ৰতিজন ব্যক্তিয়ে জুবিনদাৰ ন্যায় বিচাৰিছে এই ক্ষেত্ৰত কোনো কাৰণতে আমি কম্প্ৰমাইজ কৰিব নোৱাৰো আচলতে